বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ অতি পিছপৰা গাঁও তিনিখুটি লক্ষ্মণ বস্তি অঞ্চলবাসী তথা আত্মসহায় গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা উক্ত অঞ্চলৰ লোকে বেংকৰ যিকোনো লেনদেন কৰিবলৈ বহু সময় অপচয় কৰাৰ প্ৰয়োজন নাই, লগতে গাড়ী ভাড়া ভৰি বিশ্বনাথ নগৰলৈ অহাৰো প্ৰয়োজন নাই। কাৰণ আজি বিশ্বনাথৰ অতি পিছপৰা স্থান তিনিখুটি লক্ষ্মণ বস্তিত শুভাৰম্ভ কৰা হ'ল ইণ্ডিয়ান বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ। এই গ্ৰাহক সেৱা কেন্দ্ৰৰ দ্বাৰা উক্ত অঞ্চলৰ লগতে কাষৰীয়া গাঁওবাসী ৰাইজে বেংকত গৈ যি লেনদেনৰ কাম কৰে, আজিৰ পৰা উক্ত সেৱা কেন্দ্ৰতে সেই সেৱাসমূহ লাভ কৰিব পাৰিব। আজি ইণ্ডিয়ান বেংকৰ এই গ্ৰাহক সেৱা কেন্দ্ৰটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ইণ্ডিয়ান বেংকৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনেল মেনেজাৰ পিণ্টু চৰকাৰে। উক্ত গ্ৰাহক সেৱা কেন্দ্ৰটো পৰিচালনা কৰিব তিনিখুটি অঞ্চলৰে সকলোৰে পৰিচিত যুৱক বাবলু চুব্বাই। ইণ্ডিয়ান বেংকৰ নৰ্থ ইষ্টৰ ৰিজনেল মেনেজাৰ পিণ্টু চৰকাৰে উক্ত কেন্দ্ৰটো উদ্বোধন কৰিয়ে উপস্থিত ৰাইজ তথা মহিলাসকলক কয় যে আজিৰ পৰা আনুষ্ঠানিকভাৱে এই অঞ্চলত মুকলি কৰা এই গ্ৰাহক কেন্দ্ৰত স্থানীয় ৰাইজে ৰাতিপুৱা 10 বজাৰ পৰা 4 বজালৈকে বেংকিঙৰ সকলো সেৱা তথা সুবিধা লাভ কৰিব পাৰিব। 10 বছৰ বয়সৰ পৰা 75 বছৰ পৰ্যন্ত যিকোনো লোকে উক্ত কেন্দ্ৰত ছেভিং একাউণ্ট খুলিব পাৰিব। উক্ত কেন্দ্ৰত ধন জমা কৰাৰ লগে লগে গ্ৰাহকসকলে ধন জমা ৰখা ৰিচিপ্ট গ্ৰহণ কৰিব পাৰিব। একাউণ্টৰ বিপক্ষে গ্ৰাহকসকলৰ ঘৰৰ ঠিকনাত একাউণ্টৰ পাছবুক আৰু ATM কাৰ্ড পঠিয়াই দিয়া হ'ব। উক্ত কেন্দ্ৰত গ্ৰাহকসকলে RD FT ডেইলি ডিপজিট কৰিব পাৰিব। মিনি ষ্টেটমেণ্ট, মানি ট্ৰান্সফাৰ, RTGS ইত্যাদিৰ কাম কৰিব পাৰিব গ্ৰাহকসকলে। বৰ্তমান গ্ৰাহকসকলৰ লগতে আধাৰ কাৰ্ড লৈ আহিলেই নিজৰ যিকোনো বেংকৰ একাউণ্টৰ পৰা ধন উলিয়াব পাৰিব। গ্ৰাহকসকলৰ কেৱল আধাৰ কাৰ্ডত মোবাইল নম্বৰ লিংক থাকিব লাগিব। ইফালে মহিলাসকলৰ আত্মসহায় গোটৰ যিকোনো কাম এই কেন্দ্ৰত কৰিব পাৰিব। কোনো গ্ৰাহকে লোন ল'ব বিচাৰিলে সকলো কাম উক্ত কেন্দ্ৰতে কাগজ পাতিৰ কাম কৰিব পাৰিব। কেৱল শেষ স্বাক্ষৰটো মূল ব্ৰাঞ্চৰ পৰিচালকে কৰিব। ইয়াৰ উপৰিও এখন বেংকত গৈ গ্ৰাহকসকলে যিবোৰ কাম কৰে নিজৰ মূল্যৱান সময় নষ্ট কৰি বৰ্তমান সেই সকলো কাম উক্ত কেন্দ্ৰৰ পৰাই কৰিব পাৰিব। এই কেন্দ্ৰটো চলাই নিয়াৰ ক্ষেত্ৰত ৰিজনেল মেনেজাৰগৰাকীয়ে স্থানীয় সকলো লোকৰ সহায় সহযোগিতা কামনা কৰে। আনহাতে উক্ত উদ্বোধনী অনুষ্ঠানত স্থানীয় গাঁওবুঢ়াই অংশগ্ৰহণ কৰি কেন্দ্ৰটোৰ পৰিচালক হিচাপে দায়িত্ব গ্ৰহণ কৰা বাবুল চুব্বাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। কাৰণ উক্ত অঞ্চলৰ বহুদিনীয়া এক অভাৱ পূৰণ কৰি অঞ্চলবাসীক কৃতজ্ঞ কৰাৰ বাবে বাবুল চুব্বাৰ শলাগ লয় গাঁওবুঢ়াগৰাকীয়ে। চাইছোঁ যে আমাৰ কাৰণে খুব গৌৰৱৰ বিষয়। আজিৰ দিনটোত খুব শুভ দিন, যিহেতু অৰুণাচল সীমান্তৱৰ্তী এই তিনিখুটি এই বৃহৎ পিছপৰা অঞ্চলটোত আমি বহুদিনৰ পৰা বিচাৰি থকা বা ভাবি থকা যে এনেধৰণৰ অনুষ্ঠান খুব অতি প্ৰয়োজন আছিল। গতিকে আজি এই অনুষ্ঠানটো আমি পালোঁ যে ইণ্ডিয়ান বেংকৰ অধীনত বিশ্বনাথ শাখাৰ অধীনত আজি উপ শাখা কেন্দ্ৰ হিচাপে গ্ৰাহক সেৱা কেন্দ্ৰ আজি যে খুলিছে খুব ভাল লাগিল। যে গতিকে মই ইয়াৰ দ্বাৰা মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি যে সকলো গ্ৰাহকে যাতে এই কেন্দ্ৰত আহি নিজৰ একাউণ্টটো খোলক। মই খুলিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যিহেতু আমি একাউণ্ট খুলিবৰ কাৰণে আমি ষ্টেট বেংকৰ একাউণ্ট খুলিবৰ কাৰণে বিশ্বনাথ চাৰিআলিলৈকে যাবলগীয়া হৈছিল, ইউকো বেংকৰ একাউণ্ট খুলিবৰ কাৰণে আমি জিঞ্জালৈকে যাবলগীয়া হৈছিল, বৰগাংলৈকে এসময়ত আমি যাবলগীয়া হৈছিল। কিন্তু এই দিনটো সময় নষ্ট কৰি কিন্তু আজি আমাৰ ঘৰৰ চোতালতে এই অনুষ্ঠানটো আহিছে। গতিকে মই সকলোকে আমাৰ সৌভাগ্য বুলি মই ক'ব খুজিছোঁ। গতিকে সকলো গ্ৰাহকক উক্ত অনুষ্ঠানত আহি একাউণ্টটো খুলিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। হয়, আজি আমি ইণ্ডিয়ান বেংকৰ CSP কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট যোনটো সেইটো আমি ইয়াত অ'পেন কৰিছোঁ। চ' এই জেগাটো হৈছে নেফা তিনিআলি তিনিখুটি। কোন বেংকৰ কাম হ'ব ইয়াত? ইণ্ডিয়ান বেংকৰ একাউণ্ট খোলা কাম হ'ব আৰু চব বেংকৰে আপুনি ইয়াত আধাৰ লিংক থকা একাউণ্টত আপুনি পইচা উইড্ৰ কৰিব পাৰিব, লগতে জমাও কৰিব পাৰিব। নিশ্চিতভাৱে ভাল চাগে। আগতে চাৰিআলিলৈকে যাবলগীয়া হৈছিলে, জিঞ্জিয়া মহিলাসকল ইয়াত যাবলৈ অসুবিধা হৈছিলে। হয়, গতিকে এই ক্ষেত্ৰত এইটো চব কাম এতিয়া আমাৰ ইয়াতে কৰিব পাৰিব। হয়।